নমস্কাৰ মই ঋতুৰাজ টাইম ইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ অতি শীঘ্ৰেই ৰাজ্যৰ বহু জনতাই লাভ কৰিব পকী ঘৰ আৰু প্ৰকৃত হিতাধিকাৰীক যদিহে ঘৰ প্ৰদান কৰিব নোৱাৰে তেনেহলে পঞ্চায়ত সচিবৰ বিৰুদ্ধে চৰকাৰী পক্ষই ব্যৱস্থা গ্ৰহণ কৰিব বুলিও ইতিমধ্যে চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে এই ডাঙৰ খবৰটো টাইম ইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো ৰাজ্যত নাথাকিব কোনো কেঁচা ঘৰ ৬০,০০০ লোকে শীঘ্ৰেই লাভ কৰিব পকী ঘৰ ডিসেম্বৰ মাহত ৬০,০০০ পৰিয়ালে লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পকী ঘৰ যোগ্যজনক ঘৰ প্ৰদান কৰি শেষ কৰিব নোৱাৰিলে পঞ্চায়ত সচিবৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব বিহিত ব্যৱস্থা বদলীকৰণ কৰা হ'ব পঞ্চায়ত সচিবসকলক এই কথাও ইতিমধ্যে বিভাগীয় মন্ত্ৰীয়ে মন্তব্য প্ৰকাশ কৰিছে ৰেচন কাৰ্ড আছে যদি চৰকাৰী পকী ঘৰৰ বাবে কৰিব পাৰিব আবেদন আৰু অতি শীঘ্ৰেই ৬০,০০০ পৰিয়াললৈ পকী ঘৰ প্ৰদান কৰা হ'ব কোনো মানুহে যাতে কেঁচা ঘৰত থাকিব নালাগে সেয়া সুনিশ্চিত কৰিব চৰকাৰে বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাসে কৰিছে বৃহৎ মন্তব্য এই গুৰুত্বপূৰ্ণ খবৰটো টাইম ইটৰ দৰ্শকসকলক জনাইছো ৰাজ্যত নাথাকিব কোনো কেঁচা ঘৰ আৰু প্ৰকৃত প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব পকী ঘৰ ৬০,০০০ লোকে অতি শীঘ্ৰেই লাভ কৰিব পকী ঘৰ ৰেচন কাৰ্ড থাকিলে কৰিব পাৰিব আবেদন ৰেচন কাৰ্ড থকাৰ পাছত আবেদন কৰাৰ পাছতো যদিহে প্ৰকৃত হিতাধিকাৰী হৈও লোকজনে লাভ কৰা নাই বা পৰিয়ালটোৱে লাভ কৰা নাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ তেনেহলে পঞ্চায়ত সচিবৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ শাস্তিৰ ব্যৱস্থা আছে আৰু ইতিমধ্যে চৰকাৰী পক্ষই ইতিমধ্যে এই সিদ্ধান্ত গ্ৰহণ কৰিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসে কেতবোৰ মন্তব্য কৰিছে কোনো মানুহে যাতে কেঁচা ঘৰত থাকিব নালাগে সেয়া সুনিশ্চিত কৰিব মন্ত্ৰীগৰাকীৰ মন্তব্য এই মুহূৰ্তত টাইম ইটৰ দৰ্শকসকলক শুনাই লৈছো তো সমগ্ৰ অসমৰ প্ৰতিখন জিলাতে আৰু প্ৰতি বছৰে এবাৰকৈ মই পৰ্যালোচনা কৰোঁ আৰু বিশেষকৈ মোৰ বিভাগৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা হওক বা MGNREGA হওক বা 15 ফাইনেন্সে হওক বা ASLM হওক বা ফুড এণ্ড চিভিল ছাপ্লাই হওক আৰু সেইটোৰ আধাৰত মই আজি আমাৰ এই দুটা ডিপাৰ্টমেণ্টৰে বিভিন্ন আঁচনিসমূহ মই ইতিমধ্যে আজি পৰ্যালোচনা কৰিলোঁ আৰু যিহেতু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত আমাৰ উল্লেখযোগ্য আমি সফলতা লাভ কৰিছোঁ কাৰণ আমাৰ যি একেখিনি ষ্টাফৰ জৰিয়তে আমাৰ যি টোটেল সৰ্বমুঠ ২০ লাখ ঘৰ যি আমাক আবণ্টন দিছিলে সেই ২০ লাখ ঘৰৰ ভিতৰত আমি ইতিমধ্যে ১৯,৪১,০০০ ঘৰ ইতিমধ্যে আমি সম্পূৰ্ণ কৰিছোঁ বাকী ৬০,০০০ ঘৰ এতিয়াও নিৰ্মাণৰত অৱস্থাত আছে সেই ৬০,০০০ ঘৰৰ যাতে আমি অতি সোনকালে যাতে কৰিব পাৰোঁ তাৰ কাৰণে প্ৰতিখন জিলালৈ গৈ মই এইটো তেওঁলোক আহ্বান জনাই টাৰ্গেট দি আহিছোঁ আজিও মই টাৰ্গেট দিছোঁ যে ডিচেম্বৰ মাহৰ ভিতৰতে ইয়াৰ যিমানখিনি ঘৰ কৰিবলগীয়া আছে সেইখিনি ঘৰ ইয়াতে ঘৰ বেছি কৰিবলগীয়া নাই প্ৰায় ৮০০ ঘৰ কৰিবলগীয়া আছে সমগ্ৰ অসমত ৬০,০০০ৰ ভিতৰত ৮০০টো কম্পাৰেটিভলি পজিশ্যন ভাল এই ৮০০ যাতে আমি ডিচেম্বৰ মাহত কৰিব পাৰোঁ তাৰ কাৰণে এওঁলোকক বিভিন্ন ধৰণৰ মই অংক কোৱা বুলি ক'ব লাগিব কাৰণ প্ৰতিদিনে কিমানটাকৈ কৰিব লাগিব এই সন্দৰ্ভত মই বিতংকৈ বুজাই দিছোঁ আৰু অন্যথা এইটোও কৈছোঁ সকিয়নি দিছোঁ যে ডিচেম্বৰ মাহৰ ভিতৰত যদি আমাৰ ইয়াতে আবণ্টিত সৰ্বমুঠ ঘৰ যিমান আছিলে এই আবণ্টিত ঘৰ প্ৰায় ২১,০০০ আবণ্টিত ঘৰ যদি আমি ডিচেম্বৰৰ ভিতৰত যদি সম্পূৰ্ণ কৰিব নোৱাৰোঁ তেতিয়াহ'লে পঞ্চায়তৰ সচিবসকলক ইয়াৰ পৰা বদলীকৰণ কৰা হ'ব বুলি মোক জনাইছোঁ আৰু তেওঁলোকে মানি লৈছে তেওঁলোকে ২ মাহৰ ভিতৰত ১.৫ মাহৰ ভিতৰত কৰি দিম বুলি কৈছে আৰু মই ভাবোঁ এই ৮০০ ঘৰ ১.৫ মাহৰ ভিতৰত কৰিব পাৰিব আৰু সমগ্ৰ অসমৰ লগতে মাজুলীৰ পাৰফৰ্মেঞ্চ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে উল্লেখযোগ্য স্থানত আছে কাৰণ ৩.৫ বছৰত আমি প্ৰায় ১৫ লাখ আমি ৪০,০০০ ঘৰ নিৰ্মাণ কৰাটো ভাৰতবৰ্ষৰ ভিতৰতে আমাৰ অসমে এটা উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে আৰু যাৰ কাৰণে ভাৰত চৰকাৰ সন্তুষ্ট হৈ পেলাই নতুনকৈ পুনৰ আমাক ১,৭০,০০০ ঘৰ নতুনকৈ আবণ্টন আমাক দিছেগৈ আৰু সেইটোৰ ভিতৰতো প্ৰায় ৩,০০০ ঘৰ আমাৰ মাজুলীয়ে পাবগৈ